লোকে লিখা শুভবাৰ্তা 22 অধ্যায়। পাছে নিস্তাৰ পৰ্ব নামেৰে খমিৰ নোহোৱা পিঠাৰ পৰ্ব ওচৰ হলত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ তেওঁক বধ কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁবিলাকে মানুহবিলাকলৈ ভয় কৰিলে। তেতিয়া 12 জন পাচনিৰ মাজৰ যিহুদা, যাৰ উপনাম ইস্কৰিওতীয়া, তেওঁৰ ভিতৰত শয়তান সোমাল। তাতে তেওঁ গৈ কেনেকৈ তেওঁক তেওঁবিলাকৰ হাতত শোধাই দিব পাৰে সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতিবিলাকে সৈতে কথা-বাৰ্তা হ'ল। তেতিয়া তেওঁবিলাকে আনন্দিত হৈ তেওঁক ধন দিবলৈ কথা বান্ধিলে। তাতে তেওঁ সন্মত হ'ল আৰু লোকসমূহ নথকা সময়ত তেওঁবিলাকৰ হাতত তেওঁক শোধাই দিবলৈ সুযোগ বিচাৰিলে। পাছে খমিৰ নোহোৱা পিঠাৰ দিন, অৰ্থাৎ যিদিনা নিস্তাৰ পৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হলত তেওঁ পিতৰ আৰু যোহনক পঠাই দি ক'লে, তোমালোকে গৈ আমি ভোজন কৰিবলৈ নিস্তাৰ পৰ্বৰ ভোজ যুগুত কৰাগৈ। তাতে তেওঁলোকে তেওঁক সুধিলে, আমি ক'ত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰিছে? তেওঁ তেওঁলোকক ক'লে, চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই পানী একল লৈ অহা এজন মানুহে তোমালোকক লগ পাব। তেওঁ যি ঘৰত সোমাই, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাই ঘৰৰ গৰাকীক ক'বা, গুৰুৱে তোমাক কৈছে, মই যি ঠাইত মোৰ শিষ্যবিলাকে সৈতে নিস্তাৰ পৰ্বৰ ভোজ খাম, সেই আলহী কোঠালি ক'ত? তাতে সেই মানুহে সজোৱা ওপৰ তলাৰ এটা ডাঙৰ কোঠালি তোমালোকক দেখুৱাই দিব। তাতে যুগুত কৰাগৈ। তেতিয়া তেওঁলোকে গৈ তেওঁ তেওঁলোকক যেনেকৈ কৈছিল তেনেকৈ পাই নিস্তাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। পাছে সময় হলত তেওঁ পাচনিবিলাকে সৈতে ভোজনত বহিল। তেতিয়া তেওঁ তেওঁলোকক ক'লে, মোৰ দুখভোগৰ আগেয়ে তোমালোকে সৈতে এই নিস্তাৰ পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ। কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এইয়ে সিদ্ধ নহয়মানলৈকে মই তাক আৰু নাখাওঁ। পাছে তেওঁ পানপাত্ৰ গ্ৰহণ কৰিলে আৰু স্তুতি কৰি ক'লে, ইয়াক লৈ তোমালোকৰ মাজত ভাগ কৰা, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য নহামানলৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ। আৰু পিঠা লৈ তেওঁ স্তুতি কৰি তাক ভাঙি তেওঁলোকক দি ক'লে, এইয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ, মোক সুঁৱৰিবলৈ ইয়াকে কৰা। ভোজন কৰা হলত সেইদৰে পানপাত্ৰকো লৈ ক'লে, তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে। কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শোধাই দিওঁতাৰ হাত মোৰে সৈতে মেজতে আছে। কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়। কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ। তাতে তেওঁলোকৰ মাজত কোন এই কৰ্ম কৰিব, তাক ইজনে সিজনে সোধাসুধি কৰিবলৈ ধৰিলে। আৰু তেওঁলোকৰ মাজত কোনজনক শ্ৰেষ্ঠ বুলি মনা হ'ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হৈছিল। কিন্তু তেওঁ তেওঁলোকক ক'লে, পৰজাতিৰ ৰজাসকলে তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁবিলাকৰ মাজত ক্ষমতা পোৱাবিলাকক উপকাৰক বোলা যায়। কিন্তু তোমালোক তেনে নোহোৱা। তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ, তেওঁ সৰুজনৰ নিচিনা হওক, আৰু যিজন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক। কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ, ভোজনত বহাজন
নাইবা পৰিচাৰক ভোজনত বহাজন নহয়নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ। আৰু তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত মোৰ লগত থকা লোক হৈছা। আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেইদৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত মোৰ মেজত যেন ভোজন পান কৰিবা, এই নিমিত্তে মইও তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছোঁ। তাতে তোমালোকে সিংহাসনত বহি ইজৰাইলৰ 12 ফৈদৰ সুধবিচাৰ কৰিবা। চিমোন, চিমোন, চোৱা, ধান চলাৰ দৰে চালিবলৈ ছয়তানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিলে, কিন্তু তোমাৰ বিশ্বাস যেন লোপ নাপায়। এইকাৰণে মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ। আৰু তুমি মন পালটোৱাৰ পাছে তোমাৰ ভাইবিলাককো থিৰ কৰিবা। পাছে তেওঁক ক'লে, হে প্ৰভু, আপোনাৰে সৈতে বন্দীশাল আৰু মৰণলৈকো যাবলৈ মই যুগুত হৈ আছোঁ। তাতে তেওঁ ক'লে, হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক চিনিছা, ইয়াকে 3 বাৰ আখৈ নামাতা মানে আজি কুকুৰাই ডাক নিদিব। পাছে তেওঁ তেওঁলোকক ক'লে, মই যেতিয়া বিনা পাদুকা, মোনা আৰু জুলুঙাৰে তোমালোকক পঠাইছিলোঁ, তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে? তেওঁলোকে ক'লে, একোৰো নহৈছিল। তাতে তেওঁ তেওঁলোকক ক'লে, কিন্তু এতিয়া যাৰ মোনা আছে, তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক। আৰু যাৰ তৰোৱাল নাই, তেওঁ নিজৰ চোলা বেচি এখন তৰোৱাল কিনক। কিয়নো মই তোমালোকক কওঁ, তেওঁ অধৰ্মীবিলাকৰ লগত গণ্য হ'ল। এই যি বচন লিখা আছে, সেয়ে মুঠ সিদ্ধ হ'ব লাগে, কিয়নো মোৰে সম্বন্ধীয় কথাৰ শেষ হৈছেহি। তেতিয়া তেওঁলোকে ক'লে, হে প্ৰভু, চাওক, ইয়াত 2খন তৰোৱাল আছে। তেওঁ তেওঁলোকক ক'লে, সেয়ে যথেষ্ট। পাছে তেওঁ বাহিৰলৈ ওলাই তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ'ল, আৰু শিষ্যবিলাক তেওঁৰ পাছে পাছে গ'ল। সেই ঠাই পাই তেওঁ তেওঁলোকক ক'লে, পৰীক্ষাত যে নপৰা, এই নিমিত্তে প্ৰাৰ্থনা কৰা। পাছে তেওঁ শিলৰ এটা দলিমানৰ আঁতৰ হৈ আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰি ক'লে, হে পিতৃ, যদি তোমাৰ ইচ্ছা হয়, তেন্তে এই পানপাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা। তথাপি মোৰ ইচ্ছা নহয়, তোমাৰেই ইচ্ছা সিদ্ধ হওক। তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি শক্তিদান কৰিলে। পাছে তেওঁ অতি যাতনা পাই আৰু বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে, আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ তেওঁৰ ঘাম তেজময় হৈ গ'ল। পাছে তেওঁ প্ৰাৰ্থনা কৰি উঠি শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক শোকতে টোপনি যোৱা দেখি ক'লে, তোমালোকে কিয় টোপনি গৈছা? পৰীক্ষাত যে নপৰা, এই নিমিত্তে উঠি প্ৰাৰ্থনা কৰা। তেওঁ কথা কৈ থাকোঁতেই চোৱা, মানুহ এদল আৰু 12 জন পাচনিৰ মাজৰ যিহোদা বোলাজন তেওঁলোকৰ আগে আগে আহিল, আৰু সি যীচুক চুমা খাবলৈ তেওঁৰ ওচৰ চাপিলহি। তাতে যীচুৱে তাক ক'লে, হে যিহোদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শোধাই দিছানে? পাছে কি ঘটিব তাকে দেখি তেওঁৰ সঙ্গীবিলাকে ক'লে, হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিমনে? আৰু তেওঁলোকৰ কোনো এজনে মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি তাৰ সোঁ কাণখন কাটি পেলালে। তাতে যীচুৱে সমিধান দি ক'লে, ইয়াকো সহন কৰা। পাছে তাৰ কাণখন চুই তাক সুস্থ কৰিলে। তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, ধৰ্মধামৰ সেনাপতি আৰু বৃদ্ধসকলক
যীশুৱে ক'লে, যেনেকৈ ডকাইতৰ বিৰুদ্ধে তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলানে? যেতিয়া মই নিতৌ তোমালোকৰ লগত ধৰ্মধামত আছিলোঁ, তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা। কিন্তু এইয়ে তোমালোকৰ সময় আৰু আন্ধাৰৰ পৰাক্ৰম। পাছে তেওঁবিলাকে তেওঁক ধৰি নিলে আৰু মহাপুৰোহিতৰ ঘৰলৈ লৈ গ'ল আৰু পিতৰ আঁতৰে আঁতৰে পাছে পাছে গ'ল। পাছে চোতালৰ মাজ ঠাইত তেওঁবিলাকে জুই জ্বলাই একেলগে বহিলত পিতৰো তেওঁবিলাকৰ মাজত বহিল। তেওঁ জুইৰ পোহৰত বহি থাকোঁতে কোনো এজনী বেটীয়ে দেখা পাই তেওঁলৈ একেথৰে চাই ক'লে, এওঁ তেওঁৰ লগত আছিল। কিন্তু তেওঁ অস্বীকাৰ কৰি ক'লে, হে নাৰী, মই তেওঁক নিচিনো। অলপ পৰৰ পাছে আন এজনে তেওঁক দেখা পাই ক'লে, তুমিও তেওঁলোকৰ মাজৰ এজন। কিন্তু পিতৰে ক'লে, হে মানুহ, মই নহওঁ। প্ৰায় এঘণ্টামান বেলিৰ পাছত আন কোনো এজনে দৃঢ়কৈ ক'লে, সঁচা, এওঁ তেওঁৰ লগৰ এজন, কিয়নো এওঁ গালিলীয়া। কিন্তু পিতৰে ক'লে, হে মানুহ, তুমি যি কৈছা মই তাক নাজানোৱেই। এই কথা কওঁতেই কুকুৰাই ডাক দিলে। তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চালত, আজি কুকুৰাই ডাক দিয়াৰ আগেয়ে তুমি 3 বাৰ মোক আখৈ মাতিবা। এই যি কথা প্ৰভুৱে তেওঁক কৈছিল তাক সুঁৱৰি তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে কান্দিবলৈ ধৰিলে। পাছে যি মানুহবিলাকে যীচুক ধৰি ৰাখিছিল, সিহঁতে তেওঁক বিদ্ৰূপ কৰি কোবালে আৰু কাপোৰেৰে চকু বান্ধি সুধিলে, তোমাক কোনে মাৰিলে? ইয়াক ভাৱবাণীৰে কোৱা। আৰু তেওঁক নিন্দা কৰি কৰি তেওঁৰ অহিতে আন আন অনেক কথা ক'লে। পাছে দিন হ'লত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰে সৈতে মানুহবিলাকৰ বৃদ্ধ লোক সমাজ গোট খোৱা হ'লত তেওঁবিলাকৰ মহাসভালৈ তেওঁক নি ক'লে, তুমি যদি খ্ৰীষ্ট হোৱা তেন্তে আমাক কোৱা। কিন্তু তেওঁ তেওঁবিলাকক ক'লে, যদিও তোমালোকক কওঁ, তথাপি তোমালোকে বিশ্বাস নকৰিবা, আৰু যদিও সোধো, তথাপি উত্তৰ নিদিবা। কিন্তু এতিয়াৰ পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁহাতে বহি থাকিব। তাতে তেওঁবিলাক সকলোৱে সুধিলে, তেন্তে তুমি ঈশ্বৰৰ পুত্ৰ নে? তেওঁ তেওঁবিলাকক ক'লে, তোমালোকেই কোৱা যে মই হওঁ। তেতিয়া তেওঁবিলাকে ক'লে, আমাৰ আৰু সাক্ষ্যৰ কি প্ৰয়োজন আছে, কিয়নো আমি নিজেই এওঁৰ নিজৰ মুখৰ পৰা শুনিলোঁ।